ডিগবৈৰ সুসন্তান শুভদীপ ঘোষক ভাৰতীয় ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষক হিচাপে নিযুক্তি। শুভদীপ ঘোষৰ সাফল্যত উৎফুল্লিত ডিগবৈবাসী সৰুৰে পৰা ক্ৰিকেটৰ প্ৰতি আসক্ত হৈ অক্লান্ত পৰিশ্ৰম আৰু আপ্ৰাণ চেষ্টাৰ ফলত সুদক্ষ ক্ৰিকেটাৰ ৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় শুভদীপ ঘোষে। ডিগবৈ AOC বয়জ হাইস্কুল আৰু ডিগবৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল শুভদীপ ঘোষ। ডিগবৈ ডায়মণ্ড ক্লাবৰ হৈ ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰিছিল শুভদীপে। ইয়াৰ পূৰ্বে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষক আছিল ঘোষ। একালৰ সতীৰ্থ দেৱাশিষ সিনহাই শুভদীপৰ সৈতে একেলগে ক্ৰিকেট খেলাৰ স্মৃতি ৰোমন্থন কৰে প্ৰতিদিন টাইমৰ কেমেৰাৰ সন্মুখত। অনুভৱটো মানে কালি বাতৰিখিনি পাই মই বিৰাটেই সুখী হৈছোঁ, যিহেতু আমি একেলগে আমি ক্ৰিকেট শিকিছিলোঁ আৰু কোচৰ পৰা আমি প্ৰশিক্ষণ লৈছিলোঁ তিনিচুকীয়াত। তো তাৰ কোৱালিটিয়ে বেলেগ আছিল সৰুৰ পৰা। তো সেইকাৰণে ওপৰলাও চালে, লগতে বিৰাট মানে চেষ্টা কৰিছিল। সাংঘাতিক মানে টাফ আছিল সৰুৰে পৰা। টাফ থকাৰ কাৰণে সেইখিনি স্থান পালেগৈ। আৰু মই লগতে আমাৰ যিটো টীম আছিল, লগতে ডিগবৈবাসী চবেই গৌৰৱ অনুভৱ কৰিছে তাৰ কাৰণে। তো এইটো হ'বও লাগে। আৰু লগতে আৰু এটা কথা কওঁ, যিখিনি ল'ৰা ছোৱালী আজি প্ৰজন্ম যিখিনি ক্ৰিকেট খেলি আছে, তো তাৰ কিছুমান অনুকৰণ কৰিব লাগে। কি কৰিছিল নাই কৰা, কৰিলে ভাল। কাৰণ যিখিনি কষ্ট কৰিছিল আমি লগতে কৰিছিলোঁ, তাৰ কষ্টটো অলপ বেলেগ। দিনে ৰাতিয়ে ক্ৰিকেটেই বুজি পাইছিল আৰু। তো তাৰ কাৰণে ওপৰলাও চালে আৰু নিজৰ কষ্টও আছে। খুব ভাল লাগিছে শুনি আজি।